হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতি মজুমদাৰ। আজিৰ এই ভিডিঅ'টোত সৰু এটা আপডেট দিব গৈ আছোঁ আছাম ষ্টেবল 2024 ফৰ্ম ফিল আপৰ বিষয়ে। চ' হোৱাটছ টিল দি এণ্ড চ' ডেট ইউ উইল আণ্ডাৰষ্টেণ্ড ইউৰ কুৱেৰী। যাৰ যাৰ এই কুৱেৰীটো আছে ডেফিনেটলি দে উইল গেট হেল্প। চ' এইটো এটা আপোনাৰ পাৰ্টিকুলাৰ লাইন হয় য'ত চিডেলি ফৰ্ম ফিল আপত সুধিছে, হেভ ইউ ষ্টাডিড ফ্ৰম ক্লাছ 8 to 10 ইন গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ ছেবা এণ্ড ক্লাছ 11 and 12 ইন ষ্টেট গভৰ্ণমেণ্ট স্কুল স্লেছ কলেজ স্লেছ প্ৰভিঞ্চিয়েলাইজড কলেজেছ আণ্ডাৰ এছেক, মানে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিল। গভৰ্ণমেণ্ট লেটাৰ নম্বৰ ই ফাইল নম্বৰ আপোনাৰ দিয়া আছে, এইটো ডেটেড ইমান দিনাখন এইটো নটিচ দিছিলে। ঠিক আছে। চ' ৰিচেণ্টলি যদি আপুনি চাই, যদি আপুনি নিউজ এইবিলাক চাই থাকে বা যদি আপুনি চাৰ্কুলাৰ্ছখিনি গম পায় যিখিনি ওলাইছে, চ' বেচিকেলি গভৰ্ণমেণ্টে যিখিনি ষ্টুডেণ্টে পঢ়িছিলে গভৰ্ণমেণ্ট স্কুল বা কলেজত, তেওঁলোকক মানে এটা পাৰ্টিকুলাৰ এটা ৰিজাৰ্ভেশ্যন দিব এই আমাৰ কলেজখিনিত। বেচিকেলি যিখিনি মানুহে এতিয়া কলেজত যাব ধৰক, অসমৰে কথাটো কৈছোঁ, তেওঁলোক কিবা এটা দিব। একজেক্টলি কিমান পাৰ্চেণ্টেজ আছিলে মই চিয়'ৰ নহয়, বাট 5% বুলি মই শুনি আছিলোঁ। বাট এইটো মই কনফাৰ্ম কৰি আপোনালোকক কৈ দিম কিমান পাৰ্চেণ্ট হয় একচুৱেলি। সেই কনফাৰ্ম পাৰ্চেণ্টটো মই কৈ দিম বাৰু। এতিয়া এজ অফ নাও নকওঁ, কাৰণ এতিয়া মই কনফাৰ্ম নহয় কিমান পাৰ্চেণ্ট আছিলে। যদি আপুনি জানে তেন্তে কমেণ্ট ছেকশ্যনত মোক কৈ দিব, এণ্ড মই যেতিয়া গম পাম বা অকণমান ভালকৈ চাম, তেতিয়া মই কমেণ্ট ছেকশ্যনতে লিখি পেলাই কৈ দিম যে কিমান পাৰ্চেণ্ট আছিলে। বাট মুঠতে যদি আপুনি পঢ়িছে 8 to 10ত গভৰ্ণমেণ্ট স্কুলত, এণ্ড যদি আপুনি 11-12ত পঢ়িছে, ঠিক আছে, এছেকত গভৰ্ণমেণ্ট স্কুল, তেতিয়াহ'লে আপুনি ইএছ বুলি ক্লিক কৰিব। যদি আপুনি ছেবাত পঢ়িছে, এছেকতো পঢ়িছে, বাট গভৰ্ণমেণ্ট স্কুলৰ পৰা নাই পঢ়া, প্ৰাইভেটৰ পৰা পঢ়িছে, তেতিয়াহ'লে আপুনি ন' দিব লাগিব, বিকজ ইটছ কমপ্লিটলি লিখা আছে গভৰ্ণমেণ্ট স্কুল বুলি। চ' বহুতৰ ডাউটটো এইটো আছিলে যে মই ছেবাৰ ষ্টুডেণ্ট হয়, ক্লাছ 10লৈকে আছিলোঁ, এনে এছেকতো আছোঁ, বাট গভৰ্ণমেণ্ট স্কুলৰ পৰা নহয়, ত' মই ইয়েছ দিব পাৰিম নেকি? আপুনি ইয়েছ দিব নোৱাৰিব। যদি আপুনি গভৰ্ণমেণ্ট স্কুলৰ পৰা হয় এণ্ড ছেবাৰ পৰা হয়, ঠিক আছে, এণ্ড 11-12ৰ পৰা হয়, এণ্ড আপুনি এছেকৰ পৰা হয়, তেতিয়াহে পাৰিব। এতিয়া কোনোবাই চাপ'জ গভৰ্ণমেণ্ট স্কুলৰ পৰা হয় কিন্তু CBSE ৰ পৰা হয়, হয়নে? তেতিয়াহ'লে নহ'ব কিন্তু, বা ICSE ৰ পৰা হয় বা বেলেগ কিবা বৰ্ডৰ পৰা হয়, তেতিয়া নহ'ব কিন্তু। ছেবা হ'ব লাগিব ক্লাছ 10লৈকে, ফ্ৰম 8 to 10, এণ্ড এছেক হ'ব লাগিব 11-12ত, তেতিয়াহ'লে আপুনি এলিজিবল হ'ব, আদাৰৱাইজ এলিজিবল নহ'ব, এণ্ড ডেট টু ফ্ৰম দ্য গভৰ্ণমেণ্ট স্কুল। ঠিক আছে। ত' যিখিনি ষ্টুডেণ্টে আপোনাৰ হয়, তেওঁলোকে এটা পাৰ্টিকুলাৰ এটা ৰিজাৰ্ভেশ্যন পাই যাব। ত' আপোনালোকৰ কাৰণেতো ভালে খবৰ হয়। এণ্ড যিখিনি নহয়, তো আপোনালোকে একো টেনশ্যন ল'ব নালাগে, চিম্পলি ন' বুলি ক্লিক কৰি দিয়ক, এণ্ড তাৰপিছত ফাৰ্ডাৰ প্ৰচেছখিনি কৰক। আই উইল কাম উইথ এ ডিটেইল ভিডিঅ' অফ CWE ফৰ্ম ফিল আপ, বাট নট নাও, আফটাৰ ফিউ ডেজ। চ' টিল দেন আপুনি ৱেইট কৰিব পাৰে। এণ্ড যদি আপুনি ফৰ্ম ফিল আপ কৰিব বিচাৰিছে এতিয়া, তেতিয়া আপুনি কাইণ্ডলি ফৰ্ম ফিল আপ কৰক, বিকজ দ্য ষ্টেপছ আৰ ভেৰি ইজি, এণ্ড অলৰেডি মই ভিডিঅ'জ বনাই থৈ দিছিলোঁ। এণ্ড যদি কিবা ডাউট থাকে মোক ডেফিনেটলি সুধিব পাৰে, একো ইছ্যু নাই। অলছ' যদি এইখিনিলৈকে চাইছে, তেনে ডেট মিনছ ইউ আৰ এ চিৰিয়াছ এছপিৰেণ্ট, এণ্ড লেট মি হেল্প ইউ উইথ ছামথিং। আমাৰ ASCTS মানে অল আছাম চিটেবল টেষ্ট চিৰিজ আমাৰ লঞ্চ কৰা হৈছে। লঞ্চ ডেট আমাৰ 5 মাৰ্চ আছিলে, আমাৰ ষ্টাৰ্ট হ'ব 20 মাৰ্চৰ পৰা। 25টা টেষ্ট থাকিব ফৰ 2.5 মান্থছ, ফুল টেষ্ট প্লাছ ছেকশ্যনেল টেষ্ট। ফিজ 999 হয়। এণ্ড আমাৰ অলৰেডি বেটছত এনৰলমেণ্ট হৈ গৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, তেন ডেফিনেটলি আমাক কণ্টেক্ট কৰিব পাৰে। তলত ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব গুগল ফৰ্মৰ, এণ্ড আপুনি ডাইৰেক্টলিও এনৰল কৰিব পাৰে। তলত নাম্বাৰ দিয়া থাকিব, তাত গৈ পেলাই চিম্পলি হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। এণ্ড ডু জইন আৱাৰ ফ্ৰী গ্ৰুপছ, বিকজ তাত আমাৰ গোটেইখিনি মেটেৰিয়েলছ দিয়া থাকে। থেংক ইউ। আস্ক ইউৰ কুৱেৰিজ ইন হোৱাটছএপ এণ্ড ইউটিউব। আই উইল বি হেপী টু হেল্প ইউ। থেংক ইউ অল। থেংক ইউ এভৰিৱান।